নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম লো প্ৰেছাৰৰ সম্পৰ্কে বন্ধু বান্ধৱীসকল লো প্ৰেছাৰ অৰ্থাৎ নিম্ন ৰক্তচাপ কেনেকৈ আমি নৰ্মেল কৰি ৰাখিব পাৰিম তাৰ ওপৰত বন্ধু বান্ধৱীসকল যেনেকৈ হাই প্ৰেছাৰতো মানুহৰ মৃত্যু হ'ব পাৰে ঠিক তেনেকৈ লো প্ৰেছাৰতো মানুহৰ জনৰ মৃত্যু হ'ব পাৰে গতিকে আমাৰ প্ৰেছাৰ সদায় নৰ্মেল হৈ থকাটো প্ৰয়োজনীয় বন্ধু বান্ধৱীসকল নৰ্মেল প্ৰেছাৰ কিমান বছৰৰ লোকৰ কিমান থাকিব লাগে সেইখিনি সৰ্বপ্ৰথমে জানি লওক স্বাভাৱিক ৰক্তচাপ 45 বছৰৰ তলৰ লোকসকলৰ ওপৰৰ আপোনাৰ 140 ৰ পৰা তলত 90 এনে ইমানখিনি উত্তাপ থাকিব লাগে তাৰ পিছত 45 বছৰৰ ওপৰৰ বয়সখিনি 160 ৰ পৰা 100 আৰু বয়সস্থ লোকৰ 170 ৰ পৰা 115 ইমানখিনি থাকিলে নৰ্মেল বুলি ক'ব পাৰি কিন্তু যদি ইয়াতকৈ উত্তাপ কমি যায় তেতিয়াহলে লো প্ৰেছাৰত ভোগা বুলি ক'ব পাৰি বা ইয়াতকৈ যদি বেছি হয় তেতিয়াহলে হাই প্ৰেছাৰ বুলি কয় পথ্য হিচাপে মই প্ৰামাণিক দৰৱ আপোনালোকক দুটা দিম সেই দুটা ব্যৱহাৰ কৰি আপোনাৰ প্ৰেছাৰ নৰ্মেল কৰি ৰাখিব পাৰিব এক নম্বৰতে অৰ্জুন গছৰ ছালৰ গুৰি 2 চামুচ 5টা খাজুৰি এটুকুৰা মন আদা 20টা কিচমিচ 250 মিলিলিটাৰ পানীত উতলাই সেই পানীখিনি দিনে 3 ভাগ কৰি দিনে 3 বাৰ খাব লাগে এনেদৰে সপ্তাহত 3 দিন খালেই তেওঁ লো প্ৰেছাৰ নৰ্মেল হৈ যায় 2 নম্বৰৰ প্ৰামাণিক দৰৱ হৈছে কুচিয়া মাংস জালুক দি ভালদৰে পানীত উতলাই ভাতৰ সৈতে খাব লাগে আপুনি কুচিয়াৰ চিনি পায় কিছুমানে মাছ বুলি কয় কিছুমানে মাংস বুলি কয় কুচিয়া সুন্দৰকৈ এটা কুচিয়া আপুনি কাটি ল'ব লৈ সেইখিনি সুন্দৰকৈ আপুনি জোল বনাই খাব তাত জালুক দিব সপ্তাহত অন্তত 2 দিন খাব পাৰিলে ভাল সপ্তাহত 2 দিনকৈ আপুনি খাই থাকিবচোন আপোনাৰ যিমানে লো প্ৰেছাৰ নহওক কিয় আপোনাৰ নৰ্মেল হৈ যাব ইয়াতে আৰু কিছুমান আপুনি দৈনন্দিন খাবলগীয়া বস্তুৰ কথা কৈছো সেইখিনি হৈছে কণী খাব পাৰে মাছ খাব মাংস খাব পিয়াজ সৰকৈ দি তৰকাৰী খাব ৰখাল বস্তু খাব গুড় জালুক পিপলি আদা খেজুৰি বাদাম আপেল আঙুৰ কিচমিচ ডালিম ভীমকল পচলা নৰসিংহৰ চাটনি পকা কঁঠাল মধুৰি কলডিল আমলখি শিলিখা পনিয়ল লেটেকু কেঁচা হালধি কাজু বাদাম কলীয়া কচুৰ ঠুৰি জালুকৰ সৈতে পাতত দিবা জোল কৰি আপুনি খাব পাৰে এইখিনি বস্তু আপুনি নিয়মিত ৰূপে খাই থাকিলে আপোনাৰ যি লো প্ৰেছাৰ সেয়া নৰ্মেল হৈ থাকিব লো প্ৰেছাৰৰ লোকে কিছুমান বস্তু খাব নালাগে কি বস্তু খাব নালাগে টান আৰু নিৰস বস্তু কেতিয়াও খাব নালাগে চাহ কফি কমকৈ খাব লাগে তামোল ধপাত জাতীয় সামগ্ৰীও বহুত কমকৈ খাব লাগে নহৰু তিতা দ্ৰব্য নহৰু টোটেলি খাব নালাগে তিতা দ্ৰব্য খাব নালাগে তিতায়ো প্ৰেছাৰ লো কৰে নহৰুও প্ৰেছাৰ লো কৰে টেঙা জাতীয় বস্তু খুব কম খাব লাগে টেঙা জাতীয় বস্তুৱে আপোনাৰ তেজ পনীয়া কৰি আপোনাৰ প্ৰেছাৰ লো কৰি দিয়ে গতিকে এইখিনি বস্তু আপোনালোকে যিসকলৰ লো প্ৰেছাৰ আছে তেওঁলোকে নেখাব তাৰ ভিতৰতে সৰিয়হ তেলেৰে সৰ্বশৰীৰ মালিচ কৰিব লাগে গৰম পানীৰে গা ধুব লাগে তেওঁলোকে যিসকলৰ লো প্ৰেছাৰ আছে ঠাণ্ডা পানী লগাব নালাগে শৰীৰত বেছি ঠাণ্ডা লাগিবলৈ দিব নালাগে শাৰীৰিক আৰু মানসিক পৰিশ্ৰম খুব কমকৈ কৰিব লাগে চিন্তা দুখ বেজাৰ আদি হ'বলগীয়া কাৰ্যৰ পৰা সদায় বিৰত থাকিব লাগে এইখিনি অলপ মন দিলেই লো প্ৰেছাৰ লোক তেওঁলোকৰ প্ৰেছাৰ নৰ্মেল কৰিব পাৰে বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই নিশ্চয় আপোনাৰ ভাল লাগিল যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম এনেকুৱা এটি ভিডিঅ' লৈ আকৌ আহিম আজিলৈ আহোঁ নমস্কাৰ